নমস্কাৰ মই পৰশ বৰঠাকুৰ আৰু স্বাগতম জনাইছোঁ আপোনাৰ আৰু মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। বাছ আস্থানসমূহ ভ্ৰমণৰ এটা অতি গুৰুত্বপূৰ্ণ মাধ্যম। প্ৰতিদিনে হাজাৰ হাজাৰ লোকে ৰাজ্য বা চহৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ যাত্ৰা কৰিবলৈ ৰাজহুৱা বাছ ব্যৱহাৰ কৰে। আন্তঃচহৰ আৰু আন্তঃৰাজ্যিক বাছ উপলব্ধ আছে যিয়ে ভ্ৰমণ সহজ কৰি তোলে। এইটোৱে বাছ আস্থানসমূহক বেছিভাগ সময় ব্যস্ত আৰু ভিৰ কৰি তোলে। প্ৰচুৰ ভিৰৰ বাবে এই বাছ আস্থানবোৰ এক বৃহৎ এলেকাত নিৰ্মাণ কৰা হয়, যাৰ ফলত মানুহৰ ভ্ৰমণ কৰা সহজ হয়। আজিৰ খণ্ডটোত ভাৰতৰ বিভিন্ন অৱস্থানত থকা 7টা বৃহৎ বাছ আস্থানৰ বিষয়ে জনোৱা হওক। প্ৰথমে কওঁ মিলেনিয়াম পাৰ্ক বাছ ডিপো। ভাৰতৰ আটাইতকৈ ডাঙৰ বাছ ষ্টেণ্ডটো হৈছে মিলেনিয়াম পাৰ্ক বাছ ডিপো। ই দিল্লীত অৱস্থিত আৰু 60 একৰ এলেকাত বিয়পি আছে। মিলেনিয়াম পাৰ্ক বাছ ডিপো হৈছে বিশ্বৰ সৰ্ববৃহৎ বাছ আস্থান। এই বাছ ডিপোটো 2010 চনত 61 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হৈছিল। ইয়াক দিল্লীৰ ৰাজহুৱা নিৰ্মাণ বিভাগৰ তত্বাৱধানত এবছৰৰ ভিতৰত নিৰ্মাণ কৰা হৈছিল। ইয়াত বাছবোৰৰ বাবে 5টা পাৰ্কিং ষ্টপ আৰু স্কেনিং কেন্দ্ৰ আছে, য'ত একেলগে 1000খনলৈকে বাছ পাৰ্ক কৰিব পাৰে। বাছবোৰ পুনৰ ৰিফিল কৰাটো সহজ কৰাৰ বাবে 2টা বিশেষ CNG ফিলিং ষ্টেচন আছে আৰু লগতে 2টা ডৰ্ম আছে, য'ত এটা সময়ত 500 যাত্ৰী একেলগে থাকিব পাৰে। এতিয়া কওঁ চেন্নাই মফুচিল বাছ টাৰ্মিনাছ। ভাৰতৰ দ্বিতীয় সৰ্ববৃহৎ বাছ ষ্টেণ্ড হৈছে চেন্নাইত অৱস্থিত চেন্নাই মফুচিল বাছ ষ্টেচন। ইয়াক ভাৰতৰ আটাইতকৈ ডাঙৰ বাছ আস্থান বুলি ক'ব পাৰি, কিয়নো মিলেনিয়াম পাৰ্ক বাছ ডিপো মই যিমান দূৰ জানো এতিয়া বন্ধ হৈ আছে। ইয়াক 2002 চনত উদ্বোধন কৰা হৈছিল আৰু ইয়াক MGR বাছ টাৰ্মিনাছ বুলিও জনা যায়। ইয়াক 32 কোটি টকা মূল্যৰে নিৰ্মাণ কৰা হয় আৰু ই এছিয়াৰ সৰ্ববৃহৎ বাছ আস্থান। এইটো 36 একৰ এলেকাত বিয়পি আছে। ইয়াৰ ভিতৰত মুঠ 160টা প্লেটফৰ্ম আছে, যিয়ে ভ্ৰমণকাৰীসকলৰ বাবে চেন্নাইৰ এঠাইৰ পৰা আন ঠাইলৈ যোৱাটো সহজ কৰি তোলে। 3 নম্বৰত উল্লেখ কৰোঁ মহাত্মা গান্ধী বাছ ষ্টেচন। ভাৰতৰ তৃতীয় বৃহত্তম বাছ ষ্টেণ্ড হৈছে হায়দৰাবাদৰ মহাত্মা গান্ধী বাছ আস্থান। এইটো এটা সুন্দৰ বাছ আস্থান আৰু ইয়াক ইমলিবোন বাছ আস্থান বুলিও জনা যায়। এইটো 20 একৰ জুৰি বিয়পি আছে আৰু বাছ আস্থানৰ ভিতৰত মুঠ 150টা প্লেটফৰ্মেৰে গঠিত হয়। এইটোৱে মানুহৰ বাবে চহৰজুৰি ভ্ৰমণ কৰাটো সহজ কৰি তোলে। এতিয়া উল্লেখ কৰোঁ ইণ্টাৰষ্টেট বাছ টাৰ্মিনেলছ। ভাৰতৰ আটাইতকৈ পুৰণি বাছ ষ্টেণ্ড হৈছে আন্তঃৰাজ্যিক বাছ টাৰ্মিনেলবোৰ দিল্লীৰ কাশ্মীৰী গেটত আছে, যাক মহাৰাণা প্ৰতাপ বাছ আস্থান বুলিও জনা যায়। ইয়াক 1974 চনত নিৰ্মাণ কৰা হৈছিল আৰু ডাঙৰ ডিজাইনে ইয়াক ভাৰতৰ অন্যতম বৃহৎ বাছ ষ্টেণ্ড হিচাপে ওখ কৰি তোলে। ই নতুন দিল্লীৰ কেন্দ্ৰ কাশ্মীৰী গেটত অৱস্থিত, যি মেট্ৰ' নেটৱৰ্কৰ সৈতে সংযোগ কৰে। দিল্লীৰ চাৰিওফালে থকা মেট্ৰ'সমূহৰ সৈতে ইয়াৰ সংযোগৰ বাবে এই বাছ আস্থানটো যথেষ্ট বিখ্যাত। এক সুন্দৰ বাছ আস্থান হৈছে ভদোদৰা বাছ ষ্টেচন। ভাৰতৰ আটাইতকৈ আধুনিক বাছ আস্থান হৈছে ভদোদৰা বাছ আস্থান, গুজৰাটত অৱস্থিত। বিখ্যাত ভদোদৰা বাছ আস্থানটো 2014 চনত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিছিল। চহৰখনৰ কেন্দ্ৰীয় বাছ ষ্টপ, এই বাছ ষ্টপৰ মাজেৰে প্ৰায় 800খন বাছ চহৰজুৰি চলাচল কৰে। ইয়াক 114 কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা হৈছিল আৰু 5.5 একৰ এলেকাত বিয়পি আছে। প্ৰায় 30,000 যাত্ৰীয়ে দৈনিক আধাৰত বাছ সেৱা ব্যৱহাৰ কৰে। ই হৈছে এক 5-মহলীয়া গাঁথনি, যাৰ ভিতৰত আছে এখন বজাৰ, ফুড কোৰ্ট, হোটেল আৰু এটা PVR চিনেমা হাউচ। এতিয়া উল্লেখ কৰোঁ কেম্পেগৌড়া বাছ ষ্টেচন। মেজেষ্টিক বাছ ষ্টেচন বুলিও জনা যায়। কেম্পেগৌড়া বাছ ষ্টেচন বেংগালুৰুত অৱস্থিত। কেম্পেগৌড়া বাছ আস্থান 1960 চনত নিৰ্মাণ কৰা হৈছিল আৰু বেংগালুৰু চহৰৰ সকলো অঞ্চলৰ সৈতে সংযোগ স্থাপন কৰা হৈছিল। ই 8 একৰ এলেকাত বিয়পি আছে আৰু ই KSR বেংগালুৰু ৰেল ষ্টেচনৰ বিপৰীত অৱস্থিত। মুঠ 1 লাখ যাত্ৰীয়ে বাছ আস্থানৰ মাজেৰে দৈনিক ভ্ৰমণ কৰে, য'ৰ পৰা প্ৰায়
500 বাছে প্ৰস্থান কৰে শেষত আজি উল্লেখ কৰোঁ পণ্ডিত নেহেৰু বাছ ষ্টেচন বিজয়ৱাড়াত অৱস্থিত পণ্ডিত নেহেৰু বাছ আস্থান 2 একৰ এলেকাত বিয়পি আছে ইয়াক তেলেগু সদ্ভাৱনা প্ৰয়াণা প্ৰাণগণম বুলিও জনা যায় এই চহৰৰ দক্ষিণ অংশত কৃষ্ণা নদীৰ কাষত অৱস্থিত এটো অন্ধ্ৰপ্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ মালিকানাধীন ইয়াত 4টা খণ্ড আছে য'ত মুঠ 60টা প্লেটফৰ্ম আছে প্ৰস্থান সেৱাত 48টা প্লেটফৰ্ম আছে আৰু বাকি 12টা আগমন টাৰ্মিনেলৰ বাবে আছে হেহে ভাৰতে ইয়াৰ বিশাল আৰু বৈচিত্ৰ্যপূৰ্ণ দৃশ্যপটৰ সৈতে পৰিবহণৰ এক বিস্তৃত নেটৱৰ্কৰ সৈতে গৌৰৱান্বিত হয় আৰু সমগ্ৰ দেশৰ লোকসকলক সংযোগ কৰাত বাছ ষ্টেণ্ডে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কাৰ্যকলাপৰ ব্যস্ত কেন্দ্ৰ হিচাপে এই বাছ ষ্টেণ্ডবোৰ বিভিন্ন অঞ্চলৰ প্ৰৱেশ দ্বাৰ হিচাপেও কাম কৰে যাৰ ফলত দৈনিক লাখ লাখ যাত্ৰীৰ চলাচলত সুবিধা হয় এই কথাৰে আজিৰ এই প্ৰসংগ সামৰিছোঁ আশা কৰোঁ খণ্ডটি আপোনালোকে আদৰি ল'ব কাইলৈ আকৌ লগ পাম এক নতুন বিষয়ৰ সৈতে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মতামত আগবঢ়াব ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ